নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য আৰক্ষীৰ জালত ২৭টা ড্ৰাগছ সৰবৰাহকাৰী নগাঁৱৰ বিভিন্ন স্থানৰ পৰা আৰক্ষী আটক কৰিছে ২৭টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক বিগত দীৰ্ঘদিন ধৰি নগাঁৱৰ বিভিন্ন স্থানত আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটাই মুকলিকৈ বিক্ৰী কৰি আহিছিল ড্ৰাগছ নগাঁও চহৰত সংঘটিত হোৱা বিভিন্ন চুৰি কাৰ্যৰ লগতো আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটা জড়িত আছিল বুলি জানিবলৈ দিয়ে নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াই ইতিমধ্যে নগাঁও আৰক্ষীয়ে আটক কৰা ২৭টা ড্ৰাগছ সৰবৰাহকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে উল্লেখ্য যে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়া আৰু নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাৰ্থপ্ৰতিম সিংকৰৰ নেতৃত্বত শনিবাৰে নিশালৈকে চলিছিল এই অভিযান আপোনালোকে গম পাইছে যোৱা পৰহি আমাৰ ইয়াতে এটা NDPS কেছ হৈছিলে 782/24 কেছ সেই কেছটোৰ কমখেদি আমি আজি নগাঁও সদৰ থানা এৰিয়াৰ যিমানকেইখন আউটপোষ্ট আছে থানা এৰিয়া আছে তাতে এটা অপাৰেশ্যন চলাই ২৭জনকে ড্ৰাগছ পেডলাৰ আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক এতিয়া আমি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছোঁ আৰু এইটো আমাৰ কঠীয়াতলী ননৈ তাৰপিছত হৈবৰগাঁও এৰিয়া ইটাচালি এৰিয়া নগাঁও সদৰ এৰিয়া টাউন ব্ৰাঞ্চৰ আণ্ডাৰত যিখিনি এৰিয়া পৰে সেই গোটেইবিলাক এৰিয়া মিলাই পেলাই আমি ২৭জনকে ড্ৰাগছ পেডলাৰ ধৰিছোঁ আৰু আপোনালোকে সকলোৱে গম পায় যে ড্ৰাগছ পেডেলিঙৰ লগত সমান্তৰালকৈ এইসকল মানুহ খুব চুৰি কাৰ্যতো জড়িত কাৰণ যিসকল মানুহ ড্ৰাগছক্ত হয় তেওঁলোকে ডেইলি ড্ৰাগছটো ল'বৰ কাৰণে মানে চুৰিজাতীয় কাৰ্যত নিজকে লিপ্ত হয় গতিকে চুৰিটো আমি ৰিচেণ্টলি অলপ বহা দেখা পাইছিলোঁ গতিকে এইসকলৰ মূলত আমি এতিয়া কৰায়ত্ব কৰিছোঁ গতিকে এইটো এটা চুৰি কাৰ্য ৰোধ কৰাটো এটা মানে প্ৰভাৱ পেলাব আৰু এটা কেছ আছে এইটো এক্সিছ বেংকে এটা কেছ এটা দিছে সেই কেছটোৰ ভিত্তিত ভুৱা আইডেণ্টিটি কাৰ্ড আধাৰ কাৰ্ড বনাই পেলাই এক্সিছ বেংকৰ পৰা লোন লোৱা অপৰাধত আমি ৬জনকে চাইবাৰ অপৰাধী আমি গ্ৰেপ্তাৰ কৰিছোঁ এইটো বেচিকেলি ধিং আহোমগাঁও অঞ্চলৰ পৰা আমি ধিং আহোমগাঁও অঞ্চলত অলৰেডি পৰহি যিটো কেছ হৈছিলে তাতে ড্ৰাগছ পোৱা গৈছে আৰু তাৰে যিটো তেওঁলোকৰ ডাউন লিংক মানে যাক যাক তেওঁলোকে ছাপ্লাই দিয়ে এই ছাপ্লাইসকলক আমি ধৰিছোঁ তাৰ বজাৰ যি যি চলাই আমি তেওঁলোকক হয় নাম মানে আমি এতিয়া তেখেতসকলক কৰায়ত্ব কৰি আনিছোঁহে তেখেতসকলৰ এণ্টিচিডেণ্টবিলাক ভেৰিফাই কৰি আছোঁ ডকুমেণ্টখিনি ভেৰিফাই কৰি আছোঁ বেংকেও আমাক কিছুমান তথ্য দিছে সেইখিনি আমি মেটচিং কৰাৰ পাছতহে জনাম সেইখিনি এতিয়া ডিছক্ল'জ কৰিব পৰা নাযাব বেংকে ইনিচিয়েলি আমাক গোটেইখিনি তথ্যও দিয়া নাই অলপ এটা কমপ্লেইন এটা দিছে আৰু চিম্পল ইনপুট কিছুমান দিছে সেইখিনি ভিত্তিতহে আমি মানুহখিনি উঠাই আনিছোঁ